নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণা নাথ। মই লিচুবাৰী জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। অসমীয়া সাহিত্যৰ চানেকিৰ দ্বাৰা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তী তথা শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা চমু বক্তৃতা প্ৰতিযোগিতাৰ ক শাখাৰ বিষয়টো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সমাজলৈ অৱদান। আজি সমগ্ৰ ভাৰত তথা বিশ্ববাসীয়ে তেওঁৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰিছে। সেয়েহে প্ৰত্যেকগৰাকী শিক্ষকক মোৰ তৰফৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। গুৰু শব্দৰ অৰ্থ হৈছে গু মানে আন্ধাৰ আৰু ৰু মানে পোহৰ, অৰ্থাৎ আন্ধাৰৰ পৰা পোহৰলৈ বাট দেখুৱাজনেই হৈছে গুৰু। যি সৎ কথা, সৎ আদৰ্শ আৰু প্ৰকৃত মানুহ গঢ় দিয়াৰ শিক্ষা প্ৰদান কৰে সেইজনেই হৈছে শিক্ষাগুৰু। সমাজক শিক্ষিত কৰাই যাৰ প্ৰধান উদ্দেশ্য, তেনে এজন মহান শিক্ষক তথা দাৰ্শনিক, ৰাজনীতিবিদ, শিক্ষাবিদ, সুবক্তা, সুলেখক তথা এজন সুহৃদয়বান মানৱ প্ৰেমিক হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। এইজন মহান ব্যক্তিৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ দিনা মাদ্ৰাজৰ তিৰুত্তানী নামৰ এখন গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। দুঠাৰম মিছন স্কুলৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলা এইজন মহান ব্যক্তিয়ে মাদ্ৰাজৰ খ্ৰীষ্টান কলেজৰ পৰা দৰ্শন বিভাগত শিক্ষা আয়ত্ত কৰি BA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ এজন মেধাৱী সম্পন্ন ছাত্ৰ আছিল, যাৰ ফলশ্ৰুতিত তেওঁ বহুতো বৃত্তি পাবলৈও সক্ষম হৈছিল। তেওঁ নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল মাদ্ৰাজৰ প্ৰেছিডেন্সি কলেজৰ দৰ্শন বিভাগৰ এজন শিক্ষক ৰূপে। সমাজ এখন উন্নতিৰ পথত আগবাঢ়িবলৈ হ'লে সকলো ব্যক্তিয়েই শিক্ষিত হ'ব লাগিব। সেয়েহে সমাজ এখনৰ সকলো ব্যক্তিক শিক্ষিত কৰাৰ উদ্দেশ্যে তেওঁ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। যেনে অন্ধ্ৰ বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ কাৰ্যকালত থকা অৱস্থাত তেওঁ এটি পুথিভঁৰাল নিৰ্মাণ কৰিছিল আৰু সেই পুথিভঁৰালটোত তেওঁৰ কাৰ্যকালৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় 30,000 কিতাপ সংগ্ৰহ কৰা হৈছিল। এই পুথিভঁৰালটো নিৰ্মাণৰ মাত্ৰ এটাই উদ্দেশ্য আছিল, যাতে ছাত্ৰ ছাত্ৰীসকলে উচ্চ চিন্তাধাৰাৰ মাজত নিজকে মনোনিৱেশ কৰিব পাৰে। তাৰ কাৰণে এই পুথিভঁৰালটো নিৰ্মাণ কৰা হৈছিল। তাৰোপৰি বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰি তালৈ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰিত কৰিছিল আৰু বিশিষ্ট ব্যক্তিসকলে দিয়া মন্তব্য অৰ্থাৎ বক্তব্যৰ দ্বাৰা যাতে ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত হ'ব পাৰে, সেইসমূহ অনুকৰণ কৰিব পাৰে, তাৰ প্ৰতিও তেওঁ গুৰুত্ব আৰোপ কৰিছিল। আজীৱন শিক্ষাৰ লগত জড়িত এজন মহান ব্যক্তি। কেইবাখনো বিশ্ববিদ্যালয় দিল্লীত উপাধি, 1931 চনত নাইট উপাধি আৰু 1954 চনত দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু তেওঁ কেইবাবাৰো নোবেল বঁটাৰ বাবেও মনোনীত হৈছিল। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে দ্য ফিলচফি অৱ উপনিষদ, ইণ্ডিয়ান ফিলচফি, এন আইডিয়েলিষ্ট ভিউ অফ লাইফ আদি। তেওঁ এজন ৰাজনীতিবিদ হিচাপেও নিজকে বহুতো খ্যাতিসম্পন্ন কৰি তুলিছিল। তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে তেওঁ ইমানখিনি ব্যস্ত থকাৰ স্বত্বেও জনসাধাৰণৰ লগত সময় উলিয়াই মত বিনিময় কৰিছিল। নিজকে শিক্ষক হিচাপে পৰিচয় দি ভাল পোৱা সেইজন মহান শিক্ষাৰ প্ৰতি যিটো ধাউতি, সেই ধাউতিয়ে তেওঁক এজন মহান শিক্ষক ৰূপে পৰিগণিত কৰিলে। সেই শিক্ষাৰ প্ৰতি থকা ধাউতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অনুৰাগীসকলে তেওঁৰ জন্মদিনটো অনুষ্ঠিত কৰিবৰ বাবে তেওঁৰ পৰা অনুমতি বিচৰাত তেওঁ কৈছিল যে মোৰ জন্মদিন অনুষ্ঠিত কৰাতকৈ যদি সেই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়, মই নথৈ আনন্দিত হ'ম। এইজন মহান ব্যক্তিৰ কাৰণেই এটি দিনত শিক্ষকসকলৰ উৎসৰ্গা কৰি আমি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ, শিক্ষকসকলক নমন কৰোঁ। ৰাধাকৃষ্ণৰ জীৱনত স্বামী বিবেকানন্দৰ সান্নিধ্যইও তেওঁক এজন মহান ব্যক্তি হিচাপে পৰিগণিত হোৱাত সহায় কৰিলে। আনকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সান্নিধ্যইও তেওঁক এজন মহান মনীষী হিচাপে হোৱাত সহায় কৰিলে। এইজন মহান ব্যক্তিয়ে 1975 চনৰ 17 এপ্ৰিলৰ দিনা আমাক সকলোকে কন্দুৱাই এই ইহ সংসাৰৰ পৰা বিদায় মাগিলে। ই সঁচাকৈয়ে আমাৰ বাবে এক দুৰ্ভগীয়া বিষয় আৰু আমাৰ কাৰণে এটি খুব ডাঙৰ ক্ষতি। সদৌ এইজন মহান ব্যক্তিলৈ মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু ইয়াকে কৈ মই মোৰ চমু বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ।